নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন খোৱালৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো চাই গম পাইছে যে SIR অৰ্থাৎ এই স্পেচিয়েল SIRৰ ফুল মিনিং হৈছে আপোনালোকৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আপোনালোকৰ যিসকলৰ আপোনালোকৰ 2005 চনৰ পাছত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছিলে সেইসকল ভোটাৰৰ আপোনালোকৰ নিৰীক্ষণ কৰা হ'ব। অৰ্থাৎ সঁচা অৰ্থত তেখেতসকলে ভাৰতীয় নাগৰিক হয়নে নহয়, বা তেখেতসকলৰ কোনোবাই ধৰক 2005 চনত কাৰোবাৰ মৃত্যু হৈছে নেকি, যদি মৃত্যু হৈছে তেখেতসকলৰ নামটো আপোনালোকৰ ভোটাৰ তালিকাত ৰৈ গৈছে নেকি, আৰু লগতে আপোনালোকৰ যিসকল বিবাহিত ছোৱালী আছে সেইসকল বিবাহিত ছোৱালীয়ে আপোনালোকৰ জেগাটোৰ নাম থাকি যায়, বিয়া হৈ যোৱা জেগাটোৰ নাম আছে ধৰক, আৰু য'ৰ পৰা বিয়া হৈছিলে সেই জেগাটোৰ নাম আছে, তেনেকুৱা দুবাৰকৈ নাম আছে নেকি, সেইসকল ভোটাৰৰ নাম কৰ্তন কৰাৰ বাবে এই SIR আনিছে। আৰু এই SIRৰ যোগেদি যিসকল ভাৰতত অবৈধভাৱে বসবাস কৰি আছে সেইসকলৰ নামো কৰ্তন কৰা হ'ব, আৰু লগতে যিসকলৰ নাম দুবাৰকৈ আছে বা মৃতকৰ নাম আছে সেইসকলৰ নাম কৰ্তন কৰা হ'ব। গতিকে ইয়াৰ মূল উদ্দেশ্যটো এইটোৱেই। ইতিমধ্যে 2005 চনত আপোনালোকৰ আমাৰ অসমত SIR হৈ গৈছিলে, আৰু এইবাৰ আপোনালোকৰ 2025 চনত পোনপ্ৰথমভাৱে বিহাৰত আপোনালোকৰ হৈ গ'ল ইতিমধ্যে SIR। আৰু এই SIRটো আপোনালোকৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনালোকৰ গঠন কৰা হয়, আৰু এই ইলেকশ্যন কমিশ্যনে আপোনালোকৰ এই SIRটো আপোনালোকৰ SIRৰ যোগেদি আপোনালোকৰ নিৰীক্ষণ কৰে যে সঁচা অৰ্থত যে প্ৰকৃত ভোটাৰ কোনসকল হয়, সেই SIRৰ যোগেদি আপোনালোকৰ পৰীক্ষা কৰা হয়, আৰু SIRৰ যোগেদি আপোনালোকৰ সেই যিখিনি আপোনালোকৰ ডুপ্লিকেট ভোটাৰ সেইসকলৰ নাম কৰ্তন কৰা হয়। যিসকলৰ 2005 চনত ভোটাৰ তালিকাত নাম আছে সেইসকলে এই SIRৰ আপোনালোকে ইনভেষ্টিগেশ্যন আপোনালোকে ভেৰিফিকেশ্যন কৰা নহ'ব, আৰু যিসকলৰ 2005 চনৰ পাছত আপোনালোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে সেইসকলৰ কিন্তু ভোটাৰ ভেৰিফিকেশ্যন কৰা হ'ব। অৰ্থাৎ ভোটাৰৰ ভেৰিফিকেশ্যন কোনে কৰিব? যিসকল আপোনালোকৰ বুথ লেভেল অফিচাৰ আছে, অৰ্থাৎ BLO বুলি কয় শ্বৰ্ট ফৰ্মত, সেই BLO সকলে আপোনালোকৰ ঘৰত আহিব আৰু আপোনালোকৰ নথি পত্ৰসমূহ ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকে প্ৰকৃত অৰ্থত আপুনি এজন ভাৰতীয় নাগৰিক হয়নে নহয়, বা আপোনাৰ নাম দু জেগাত সোমাই আছে নেকি, বা আপোনাৰ ঘৰত মৃতকৰ নামটো কৰ্তন কৰা হৈছে নাই, সেইটো আপোনালোকৰ পৰীক্ষা কৰি পেলাই যদি আছে তেতিয়াহ'লে আপোনাৰ নামখিনি কৰ্তন কৰিব, আৰু যদি সকলো ঠিকে ঠাকে আছে তেতিয়াহ'লে আপোনালোকৰ নামখিনি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু এক কথাত ক'বলৈ গ'লে ভোটাৰ তালিকাখন এইবাৰৰ পৰা আপোনালোকৰ একে শুদ্ধভাৱে প্ৰকাশ হ'ব, আৰু আপোনালোকৰ ভোটাৰ তালিকাত এইবাৰৰ পৰা কোনো ব্যক্তিৰে আপোনালোকৰ দুবাৰকৈ নাম নাথাকিব, বা আপোনালোকৰ যিসকল ভোটাৰ ইতিমধ্যে মৃত্যু হৈ গৈছে সেইসকল ভোটাৰৰ নাম নাথাকিব, আৰু যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক হয় সেইসকলৰে নাম এইবাৰৰ পৰা ভোটাৰ তালিকাত থাকিব। আৰু এতিয়া আমি জানো আহক যে আপোনালোকক যে BLO বা আপোনালোকৰ বুথ লেভেল অফিচাৰে যে আপোনালোকক ভেৰিফিকেশ্যন কৰিব আহিব, ভেৰিফিকেশ্যন কৰিব অহাৰ পাছত আপোনালোকৰ কি নথি পত্ৰ বাৰু আপোনালোকক লাগিব এই সম্পৰ্কে আপোনালোকে জনাটো দৰকাৰ। আপোনালোকক 11টা নথি পত্ৰ লাগিব, আৰু এই 11টা নথি পত্ৰ মই এতিয়া আপোনালোকক জনাম যে কোনকেইটা নথি পত্ৰ আপোনালোকক লাগিব। তাৰ আগতে কৈ লওঁ কি নথি পত্ৰ আপোনালোকৰ কাৰণে ইলিজিবল নহ'ব। অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড, 1 নম্বৰতে আপোনাৰ আধাৰ কাৰ্ড, 2 নম্বৰ আপোনাৰ ৰেচন কাৰ্ড, আৰু 3 নম্বৰ আপোনাৰ ভোটাৰ ID। অৰ্থাৎ এই 3টা ডকুমেণ্টছ আপোনালোকৰ কিন্তু ইনএলিজিবল হ'ব। অৰ্থাৎ এই 3টা ডকুমেণ্টছ কিন্তু আপোনালোকৰ এই ভোটাৰ যিটো ভেৰিফিকেশ্যন হ'ব SIR হ'ব, এই SIR ভেৰিফিকেশ্যনত কিন্তু আপোনালোকৰ এই 3টা ডকুমেণ্টছ কিন্তু আপোনালোকৰ মানি লোৱা নহ'ব, অৰ্থাৎ ইনএলিজিবল বুলি কৈ দিয়া হৈছে। এতিয়া জানো আহক যে কোন 11টা ডকুমেণ্টছ, কোন 11টা নথি পত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। পোনপ্ৰথম নথি পত্ৰ হৈছে যিসকল আপোনালোকৰ চৰকাৰী এমপ্লয়ী, অৰ্থাৎ যিসকল আপোনাৰ গভ এমপ্লয়ীসকলৰ বাবে আপোনালোকৰ যি গভটৰ আপোনালোকৰ ID কাৰ্ড থাকে, বা আপোনালোকৰ যি এপইণ্টমেণ্ট লেটাৰখন আছে, তেনেকুৱা ধৰণৰ আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকৰ ইয়াত আপোনালোকৰ লাগিব। যিসকল আপোনালোকৰ চৰকাৰী কৰ্মচাৰী বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছে সেইসকলৰ কাৰণে আপোনালোকৰ পেঞ্চন চাৰ্টিফিকেটখন বা আপোনালোকৰ এমপ্লয়ী ID কাৰ্ডটো, যিটো আপোনালোকৰ গভটৰ আপোনালোকৰ গভ ID কাৰ্ড থাকে, সেই ID কাৰ্ডখন লাগিব। আৰু 2 নম্বৰটো হ'ল আপোনালোকৰ 1987 চনৰ 1 জুলাইৰ পূৰ্বে যদি আপোনালোকৰ পোষ্ট অফিচত বা আপোনালোকৰ LIC বা আপোনালোকৰ বেংক পাছবুকৰ একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকৰ সেইবিলাক আপোনালোকৰ নথি পত্ৰ লোৱা হ'ব, আৰু সেইবিলাক নথি পত্ৰ আপোনালোকৰ মান্য হ'ব। আৰু তাৰপিছত 3 নম্বৰতে আহিলে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আপোনালোকৰ ইয়াত ইলিজিবল বুলি ঘোষণা কৰি আছে। আৰু 4 নম্বৰতে হৈছে আপোনালোকৰ SC ST কাষ্ট চাৰ্টিফিকেট, এইটো আপোনালোকৰ ইলিজিবল বুলি ঘোষণা কৰা হৈছে। 5 নম্বৰতে হ'ল আপোনালোকৰ পাছপোৰ্ট, তাৰপিছত 6 নম্বৰটো হ'ল আপোনালোকৰ NRC, আৰু আপোনালোকৰ 7 নম্বৰটো হ'ল আপোনালোকৰ মাটিৰ পট্টা বা দলিল। তাৰপিছত আপোনালোকৰ 8 নম্বৰটো হ'ল আপোনালোকৰ বনাঞ্চলত যিসকল ব্যক্তি বা যিসকল পৰিয়াল বসবাস কৰে সেইসকলৰ বনাঞ্চল প্ৰমাণপত্ৰ। তাৰপিছত আপোনালোকৰ 9 নম্বৰটো হ'ল আপোনালোকৰ যিসকলে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। তাৰপিছত আপোনালোকৰ 10 নম্বৰতে হ'ল আপোনালোকৰ এডমিট কাৰ্ড, যিটো নেকি আপোনালোকৰ বিশ্ববিদ্যালয় বা আপোনালোকৰ বোৰ্ডৰ ফালৰ পৰা যিটো আপোনালোকৰ এডমিট কাৰ্ড থাকে সেই এডমিট কাৰ্ডটো আপোনালোকৰ মান্য কৰা হ'ব। আৰু তাৰপিছত আপোনালোকৰ 11 নম্বৰটো হ'ল আপোনালোকৰ ফেমিলি ৰেজিষ্ট্ৰেশ্যন
আপোনালোকৰ ফেমিলি ৰেজিষ্ট্ৰেশ্যন যদি কৰা আছে অসম চৰকাৰৰ তৰফৰ পৰা যদি আপোনালোকৰ ফেমিলিখন ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপোনালোক সেইখন মান্য কৰা হ'ব। গতিকে আপোনালোকে গম পালে যে এই 11টা নথিপত্ৰ আপোনালোকে কিন্তু আপোনালোকৰ লগত থাকিব লাগিব। এই 11টা নথিপত্ৰৰ ভিতৰত আপোনালোকে যিকোনো এটা নথিপত্ৰ আপোনালোকে দেখুৱালে কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যনটো হৈ যাব। এইটো নহয় যে আপোনালোকৰ এই 11টাই নথিপত্ৰ লাগিব, এই 11টা নথিপত্ৰৰ পৰা আপোনালোকৰ যিকোনো এটা নথিপত্ৰই আপোনালোকৰ হ'লেই হৈ যাব। তাৰপিছতে এতিয়া আমি আগবাঢ়ো আহক যে আপোনালোকৰ এতিয়া 2005 চনত আপোনালোকৰ ঘৰৰ যিজন মুৰব্বী সেইজনৰ নাম আছে নাই এইটো কেনেকৈ আপোনালোকে চেক কৰিব, সেইটো চেক কৰিবৰ কাৰণে আপোনালোকে মই এতিয়া আপোনালোকক মোৰ মোবাইল স্ক্ৰীনত আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্টত আপোনাৰ বা আপোনালোকৰ ঘৰৰ বা আপোনাৰ ঘৰৰ যিজন মুৰব্বী সেইজনৰ নাম আছে নাই কেনেকৈ চেক কৰিব। তো বলক আৰম্ভ কৰোঁ মোৰ মোবাইল স্ক্ৰীনত কেনেকৈ চেক কৰিব। পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব, তাত ভোটাৰ লিষ্ট 2005 বুলি সাৰ্চ কৰিব। তাৰপিছত আপোনালোকে প্ৰথম যিটো ৱেবছাইট তাত আপোনালোকে ক্লিক কৰিব চিফ ইলেক্টৰ অফিচাৰ, তাতে যদি আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পাছত আপোনালোকে ইয়াত ক্লিক কৰিব PDF ইলেক্টৰ ৰোলছ বুলি আপোনালোকৰ অপশ্যনটো আছে চাব পাৰিছে। এই অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব PDF ইলেক্টৰ ৰোলছ ফৰ দ্য ইয়াৰ 2005 বুলি, তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে চাব পাৰিছে যে সিলেক্ট ডিষ্ট্ৰিক্ট, আপোনালোকে ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব। মই মোৰ ডিষ্ট্ৰিক্টটো আপুনি ইতিমধ্যে ইয়াত সিলেক্ট কৰি আছোঁ। সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে তলতে চাব পাৰিছে আৰু এটা অপশ্যন আপোনালোকে ইয়াত পাব। এই অপশ্যনটো হৈছে আপোনালোকে LSC অৰ্থাৎ আপোনালোকৰ কিটো LSC আণ্ডাৰত আপোনালোকে আছে সেই LSCটো আপোনালোকে ইয়াৰ পৰা চুজ কৰিব। চুজ কৰাৰ পাছত আপোনালোকে তলত আৰু এটা অপশ্যন পাব। এই অপশ্যনটো হ'ল PS নম্বৰ। যদি আপোনালোকৰ PS নম্বৰ জানে বা আপোনালোকে PS চেণ্টাৰ নাম জানে তেতিয়াহ'লে আমি তাত PS চেণ্টাৰ নাম দিবা PS নম্বৰ দি আমি চাৰ্চ কৰিব পাৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ PS নাম্বাৰটো আপোনালোকৰ সকলো নাম্বাৰটো ইয়াত আহি যাব। PS নাম্বাৰ দি চাৰ্চ কৰিলে আপোনাৰ ডাইৰেক্ট PS নম্বৰটো বা PS চেণ্টাৰটোৰ নাম আহি যাব। আৰু যদি আপোনালোকে LSC দি চাৰ্চ কৰে তেতিয়া আপোনালোকৰ সেই LSCৰ আণ্ডাৰত সকলো PS বা PS চেণ্টাৰৰ নাম আহি যাব। অহাৰ পাছত আপোনালোকৰ যিটো PS চেণ্টাৰ হয় সেইটো PS চেণ্টাৰত আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰি লোৱাৰ পাছত তাতে আপোনালোকে সাইডতে অপশ্যন পাব যে আপোনালোকৰ ভিউ PDF বুলি আপোনালোকে অপশ্যনটো চাব পাৰিব। সেই ভিউ PDF অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ মোবাইলত PDF অপশ্যন মানে ফাইলটো আপোনালোকৰ খোল খাই যাব। আৰু PDF ফাইলটো যেতিয়া আপোনালোকৰ মোবাইলত খোল খাই যাব, PDF ফাইলটো এনেকৈ খোল খাই যাব। খোল খাই যোৱাৰ পাছত আপোনালোকে কি কৰিব, সেই PDF ফাইলটো আপোনালোকে PDF আকাৰে নাপায় কিন্তু আপোনালোকে ইয়াৰ পৰা PDF কৰি ল'ব লাগিব। অৰ্থাৎ আপোনালোকে কি কৰিব লাগিব, PDF কৰিবৰ কাৰণে যেতিয়া আপোনালোকে ফাইলটো ওপেন কৰিব, ওপেন কৰাৰ পাছত আপোনালোকে ওপৰতে চাব পাৰিছে তিনিটা 3 ডট আছে। এই 3 ডটত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। 3 ডটত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকে শ্বেয়াৰ অপশ্যনটো পাই যাব। তাত শ্বেয়াৰ অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, শ্বেয়াৰ অপশ্যনত আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আপোনাৰ তাত অপশ্যন কেইটামান আহি যাব যে আপোনালোকৰ ফেচবুক হোৱাটছআপ এনেকুৱা ধৰণৰ শ্বেয়াৰ অপশ্যন আহি যাব। সেই অপশ্যনটো অহাৰ পাছত আপোনালোকে কি কৰিব, তাত প্ৰিণ্ট বুলি এটা অপশ্যন পাইছে, আমি দেখিব পাইছে। এই প্ৰিণ্ট অপশ্যনটো আপোনালোকে ক্লিক কৰিব বা আপোনালোকে লিংকটোও কপি কৰিব পাৰে। প্ৰিণ্ট অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে PDF অপশ্যনটো চাব পাইছে। ইয়াত PDF অপশ্যন আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আপোনালোকৰ গেলেৰীত যিটো আপোনালোকৰ ফাইল আছে, যিটো ফাইলত আপোনালোকে সেভ কৰিব বিচাৰে তাত আপোনালোকে ক্লিক কৰি পেলাই ডান কৰি দিব। তাত আপোনালোকৰ এই ফাইলটো সেভ হৈ যাব। এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু লগতে যদি আপোনালোকে এই ভিডিঅ'টো কিবা ইনফৰ্মেটিভ বুলি ভাবিলে আৰু যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানে আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ' লৈ। জয় আই অসম, বন্দে মাতৰম।